স্টুডেন্ট আজি মই তোমালোকৰ ক্লাছ 6ৰ লেসন 14 প্ৰেক্টিকেল জিওমেট্ৰি অৰ্থাৎ ব্যৱহাৰিক জ্যামিতিৰ এক্সাৰসাইজ 14A টো মই কৰাই দিম চোৱা ইয়াৰ আটাইবোৰ কোৱেশ্চন মই এইটো ভিডিঅ'ত কৰাই দিম তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা সুন্দৰকৈ হে ইয়াৰ আগতে তোমালোকে এই চেপ্টাৰ 14ৰ কাৰণে আমি লেসন 14ৰ কাৰণে এটা ইন্ট্ৰোডাকচন ভিডিঅ' বনাইছো মই সেই ভিডিঅ'টো তোমালোকে প্ৰথমে চাই লবা তাত মই আটাইবোৰ বস্তু কৈ দিছো যে এইটো এটা জ্যামিতিত কি থাকে ন আমি বস্তুবোৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে কোন আমি কেনেকৈ বনাও এইটো কি কয় স্কেল বুলি কয় মানে আটাইবোৰ বস্তু মই বুজাই দিছো তাত তো তোমালোকে সেইটো ভিডিঅ' প্ৰথমে চাই লবা আৰু আশা কৰো তোমালোকে চাই ন এইটো বলা তোমালোকে এপত পাই যাবা তো তাত চোৱা তাত তোমালোকে প্ৰথমে সেই ভিডিঅ'টো চাই ল'বা তেতিয়াহে এইটো বুজাত বহুত সহজ হ'ব ন আশা কৰো তোমালোকে এইটো চাইছা এতিয়া আমি বলা আৰম্ভ কৰো চোৱা ইয়াত কি কৈছে draw a line segment of length given below so line segment মানে কি হয় line মানে হল ৰেখা আৰু segment মানে কি তাৰ খণ্ড তেন্তে ইয়াত কি কৈছে যে এটা ৰেখা খণ্ড অঙ্কন কৰা draw মানে কি অঙ্কন কৰা তলত দিয়া দৈৰ্ঘ্যৰ সো এটা দৈৰ্ঘ্য দিছে আমাক কি 4.5 সেন্টিমিটাৰ আন এটা দৈৰ্ঘ্য দিছে 11.3 সেন্টিমিটাৰ সো তেন্তে এটা ৰেখাৰ কি কৰিব লাগে ৰেখা খণ্ড আমি অঙ্কন কৰিব লাগে চোৱাচোন অসমীয়াত তলত দিয়া জোখমতে একোডাল ৰেখা খণ্ড অঙ্কন কৰা চোৱা ইয়াৰ দুটা স্টেপ থাকে এটা হল আমাৰ ড্ৰয়িংটো মানে এটা অঙ্কন আৰু এটা হল অঙ্কন প্ৰণালী মই ইয়াত তোমালোকক অকল অঙ্কনটো কৰাই দিম কিন্তু অঙ্কন প্ৰণালীটো তোমালোকে পিডিএফত পাই যাবা কাৰণ ইয়াত যদি মই অঙ্কন প্ৰণালী কৰাও ন বহুত দীঘল হৈ যাব ভিডিঅ'টো তো ইয়াত অসুবিধা হ'ব সেইকাৰণে মই পিডিএফত পাই যাবা তোমালোকে ডেসক্ৰিপচনত চোৱা এতিয়া বলা আমি ৰেখাখণ্ডটো অঙ্কন কৰো এই অঙ্কনকেইটা কৰিবলৈ আমাৰ কেইটামান বস্তুৰ প্ৰয়োজন হ'ব এটা হল আমাৰ কিটো কাটা কম্পাস আৰু এইটো আমাৰ পেন্সিল তাৰ পিছত এটা স্কেল সো এইটো মোৰ ডাঙৰ স্কেল তো মই এইটোকে এটা স্কেল হিচাপে ব্যৱহাৰ কৰিম ন ইয়াক এটা স্কেল হিচাপে মই ব্যৱহাৰ কৰিম সো ইয়াত কৈছে যে এটা আমাৰ কি বনাব লাগে লাইন সেগমেন্ট তো প্ৰথমে মই ইয়াত লিখিলো এইটো হল এক্সাৰসাইজ 14A এইটো আমাৰ কুৱেশ্চন 1 solution so ইয়াত আমি চাও প্ৰথমে আমাক কি দিছে 4.5 সেন্টিমিটাৰ তো প্ৰথমে ন আমি এটা ৰেখা অঙ্কন কৰিলো যিকোনো দৈৰ্ঘ্যৰ অঙ্কন কৰিলো আৰু ৰেখা কি হয় সোৱা ৰেখা মই এটা ৰেখা অঙ্কন কৰিছো যিকোনো দৈৰ্ঘ্যৰ তো কোনো মাপ লৈ কৰা নাই মই যিকোনো দৈৰ্ঘ্য কৰিছো ৰেখাৰ আকৌ কি হয় তাৰ দুটা মূৰত থাকিব দুটা কাৰ্ভ চিন এৰো দুটা থাকিবনে নাই সো এটো মানে কি হয় ৰেখাটো আমাৰ ৰেখা সদায় কি হয় এই কাৰ্ভ চিনটোৱে কি বুজায় যে ই অসীমলৈ গৈ আছে এনেকৈ গৈ থাকিব ইও এনেকৈ গৈ থাকিব ন এটো মনত ৰাখিবা তোমালোকে এতিয়া চোৱা এতিয়া আমাৰ কথা হল কি এইকেইটা মই মুছি দিও মই এনে দিছো মই বুজাইছো তোমালোকক সুন্দৰকৈ চোৱা আমি কেনেকৈ অঙ্কন কৰিম তাৰ পিছত চোৱাচোন এতিয়া তুমি ইয়াত এটা পয়েন্ট দিয়া যিকোনো এটা পয়েন্ট দিয়া এই পয়েন্টটোৰ নাম দিলা তুমি কি এ এই পয়েন্টটোৰ কি নাম দিলা এ পয়েন্ট এতিয়া তোমাৰ কিমানটো ৰেখা খণ্ড কিমান বনাব লাগে চোৱা এইটো হল এটা ৰেখা ইয়াক আমি খণ্ড কৰিম তেতিয়া এটা ৰেখা খণ্ড হ'ব কিমান বনাব লাগে 4.5 এতিয়া চোৱা এই তুমি স্কেলটো এইটো মোৰ স্কেলটো হেতু নাই চোৱা এতিয়া মই ইয়াত মই 4.5 হিচাপে এটা লৈ লম 4.5 হল নে নাই কোৱাচোন 4.5 হল বুজি পাইছা নে নাই কেনেকৈ লৈছো মই এটো চোৱা 4.5 তো মই ইয়াক কি কৰিম এই এ ৰেখা এই যে এটা মই ইয়াত পয়েন্ট দিছো এই পয়েন্টটোক মই ইয়াৰ এই কাটা কম্পাসটোৰ জোঙা অংশটোক মই ইয়াত ৰাখি কিনে কি স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোৰ্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু চোৱা তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ কৰিম মই এনেকৈ এটা চাপ লৈ লম
সো এনেকৈ এটা চাপ লৈ লৈছোঁ মই চাপ লৈছোঁ নে নাই কোৱাচোন এই চাপটো লোৱাৰ ফলত চাপটো ৰেখাটোৰ ক'ত কাটিছে চাপটো ৰেখাটোৰ মই ধৰিলোঁ বিত কাটিছে ইয়াত কাটিছে নে নাই তো ইয়াক মই ধৰি লৈছোঁ কি বি তো হৈ গ'ল আমাৰ সো এতিয়া চাবাচোন এইটো কিমান হ'ব 4.5 হ'ব হ'লনে নাই কোৱাচোন একজেক্ট এইটো হ'লনে নাই হ'ল তো এইটো হ'ল আমাৰ উত্তৰ বুজি পাইছা তো অংকন প্ৰণালীটো তোমালোকে ক'ত পাই যাবা এইটো অংকন প্ৰণালী বা এইটো কনষ্ট্ৰাকশ্যন ষ্টেপবোৰ ক'ত পাই যাবা কনষ্ট্ৰাকশ্যন ষ্টেপ বা অংকন প্ৰণালী এইবোৰ তোমালোক ক'ত পাবা PDF পাই যাবা ন এইবোৰৰ PDF পাই যাবা যেনে চোৱা আমি প্ৰথমে কি কৰিছোঁ এইখিনি যদি লিখা তেন্তে আমি প্ৰথমে কি কৰিছোঁ যে ধৰা ইয়াক এইটো আমি ইয়াত এটা কি বনাইছোঁ এটা ৰেখা এটা অংকন কৰিছোঁ ড্ৰ এ লাইন এল প্ৰথমে ধৰা এইটো আমি এটা নাম দি দিয়া ধৰা ইয়াৰ নাম দিলোঁ এই ৰেখাটোৰ নাম দিলোঁ আমি কি এল তাৰপিছত আমি এটা পইণ্ট মাৰ্ক কৰিছোঁ ইয়াত এ তো আমি এনেকৈ লিখি দিম হা মাৰ্ক দ্য পইণ্ট এ নাও আমি কি কৰিম টেকিং বা জিৰ' চোৱা ইয়াত আমি এইটো জিৰ' লৈ ল'ম জিৰ' ধৰি ল'ম ইয়াৰ পৰা তাৰপিছত যাব 4.5 তো এইকেইটা মই ষ্টেপবোৰ মই লিখি দিছোঁ ন তোমালোকৰ কিবা অসুবিধা হ'লে চোৱা এপতো তোমালোকে PDF পাই যাবা আৰু চোৱা যদি কিবা অসুবিধা হয় মোক এইটো নাম্বাৰত কল কৰিবা চোৱা এতিয়া আমি চাওঁ আমাৰ দ্বিতীয়টো বস্তুটো বুজি পাইছানে নাই কোৱাচোন বহুতেই সহজ এইকেইটা জাষ্ট কনষ্ট্ৰাকশ্যন ষ্টেপবোৰ আমি লিখিব লাগিব তাৰপিছত ন চোৱা এতিয়া চাওঁ আমি 2 নম্বৰটো আমাক কি কৈছে 2 নম্বৰটোত 2 নম্বৰত আমাক দিয়া আছে 2 নম্বৰত আমাক কিমান দিয়া আছে কোৱাচোন 2 নম্বৰত দিয়া আছে 11.3 সেন্টিমিটাৰ তো আমি অকণমান এইটো লম্বা ল'ব লাগিব তো মই এইটো অকণমান ডাঙৰ স্কেল লৈ লৈছোঁ চোৱা ডাঙৰ স্কেল লৈ মই ইয়াত এটা বনাওঁ প্ৰথমে এটা কি বনাম আমি এটা ৰেখা বনাম ৰেখা খণ্ড নহয় প্ৰথমে আমি কি বনাম ৰেখা তো একেবাৰে ডাঙৰকৈ লৈছোঁ মই এটা চোৱা এটা মই ৰেখা লৈ লৈছোঁ তো এই ৰেখাটোৰ ইফালে এটা কাৰ চিহ্ন দিছোঁ আমি আৰু এইফালেও এটা কাৰ চিহ্ন আমি দিছোঁ তো এইটো দিয়াৰ ফলত কি হ'ল চোৱা এইটো এই ৰেখাৰ নাম দিছোঁ এল এতিয়া চোৱা ইয়াৰ এটা পইণ্টক আমি মাৰ্ক কৰিলোঁ এইটো পইণ্টৰ নাম দিলোঁ আমি এ এতিয়া আমাৰ কিমান লাগে কোৱাচোন আমাৰ লাগে আমি ল'ব লাগিব 11.3 তো এইটো হ'ল চোৱা এইটো হ'ল আমাৰ 0ৰ পৰা স্কেলটোৰ 11.3 তো আমি অকণ ডাঙৰ কৰি ল'ব লাগিব চোৱা এতিয়া চোৱা মই জোখি ল'লোঁ এইটো হ'ল আমাৰ 0ৰ পৰা 11.3 লৈকে হৈছে তোমালোকে ভালদৰে এবাৰ চাই লোৱা সুন্দৰকৈ কিমান হ'ল আমাৰ 0ৰ পৰা 11.3 ৰ'ব মই কেমেৰাটো এডজাষ্ট কৰি দিওঁ এতিয়া চোৱা এতিয়া আমি কি কৰিম এই এৰ পৰা আমি এটা ইফালে বৃত্ত চাপ অংকন কৰিম চোৱা এৰ পৰা আমি কিমান লৈ বৃত্ত চাপ এটা অংকন কৰিছোঁ মানে এইটো মই য'ত স্ক্ৰীনত বনাওঁ ন তাত মই বনাব নোৱাৰি সেইকাৰণে বহীত বনাই আছোঁ এনে বাকী আটাইবোৰ ভিডিঅ' তোমালোকে স্ক্ৰীনতেই পাবা তো এইটো হৈ গ'ল আমাৰ বি তেন্তে ইয়াৰ পৰা এইটো দূৰত্বটো আমাৰ কিমান হৈ যাব কোৱাচোন এইটো দূৰত্ব আমাৰ হৈ যাব কিমান 11.3 সেন্টিমিটাৰ আৰু কনষ্ট্ৰাকশ্যনটো ছেইম তোমালোকে তাত পাই যাবা PDFত ঠিক আছে এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনবোৰ চোৱা কুৱেশ্যন 2ত আমাক কি কৈছে ড্ৰ এ চাৰ্কল অফ দ্য ফলোৱিং ৰেডিয়াছ আমাক এটা চাৰ্কল বনাব দিছে তলৰ ৰেডিয়াছৰ সৈতে চোৱা আমাক এটা ৰেডিয়াছ কি দিছে ৰেডিয়াছটো গম পোৱা এটা বৃত্তৰ ব্যাসাৰ্ধ ৰেডিয়াছ আমাক কিমান দিয়া আছে 7 সেন্টিমিটাৰ আৰু এটা দিয়া আছে 6.7 সেন্টিমিটাৰ চোৱা আমি জাষ্ট এটা বৃত্ত বনাবলৈ ন আমি এটা ৰেডিয়াছেই লাগে তো আমি ৰেডিয়াছ বনাম চোৱা প্ৰথমে 2 নম্বৰৰ এইটো কিমান 1 সলিউশন আমাক ৰেডিয়াছটো কিমান দিছে ৰেডিয়াছটো দিছে 7 সেন্টিমিটাৰ তো আমি প্ৰথমে বনাইলোঁ 7 সেন্টিমিটাৰ চোৱা 7 সেন্টিমিটাৰ আমি ইফালে জাষ্ট আস্তানি লওঁ 7 সেন্টিমিটাৰ সো 7 সেন্টিমিটাৰ হ'ল নে নাই কোৱাচোন 7 সেন্টিমিটাৰ হৈ গ'ল জাষ্ট আমি কি কৰিম ইয়াত এনেকৈ বনাই দিম এইটো ইয়াত হ'বনে নাই আমি এবাৰ চাই লওঁ আমাৰ ইয়াত নহ'ব কিন্তু মই তাত লিখি দিওঁ চোৱা মই ইয়াত লিখোঁ 2 1 আনসাৰ
ৰেডিয়াছটো আমাক কিমান দিয়া আছে ৰেডিয়াছ ইকুৱেল 7 সেন্টিমিটাৰ তো আমি তো 7 সেন্টিমিটাৰ লৈছিলো অথনি চোৱা 7 সেন্টিমিটাৰ লৈছো তো জাস্ট আমি কি কৰিম ইয়াক বনাই দিম ইফালে ইয়াত যিকোনো এটা বিন্দু স্থিৰ কৰি লো আৰু তাক অঙ্কন কৰি দিয়া এনেকে চোৱা চাই আছা নাই মোৰ কেমেৰাটো সৰু বস্তুটো অকণ বেছি ডাঙৰ হ'ল ন কিন্তু কি কৰিবৰটো নাই একো আছে জানো নাই তো আমাৰ হৈ গ'ল ইয়াত তোমালোকে এটা কাম কৰিব পাৰা এইটো আমাৰ বিন্দুটো হ'ল ন তো আমাৰ বিন্দুটো হ'ল ইয়াক তুমি দি দিয়া ও বিন্দুটো এতিয়া তুমি এইটো যোগ কৰি দিয়া মানে সংযোগ কৰি দিয়া 7 হ'ল নাই কোৱা 7 হ'বই তো কোনো প্ৰশ্নই নাহে তো এইটো হৈ যাব আমাৰ কিমান এইটো হৈ যাব আমাৰ 7 সেন্টিমিটাৰ তো ইয়াৰো তোমালোকে স্টেপটো পাই যাবা স্টেপবোৰ তো স্টেপৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে চোৱা তাৰ পিছৰটো আমাক কিমান দিছে 6 ডেসিমেল পইণ্ট এইটো হ'ল 1 নম্বৰটো কিন্তু 2 নম্বৰটোত আমাক কিমান দিছে 6 ডেসিমেল পইণ্ট 7 তো 2 নম্বৰটো আমি ইয়াত বনাও চোৱা 2 নম্বৰটো আমাক দিয়া আছে আনসাৰ এইটো লিখিম আমি ৰেডিয়াছ আমাক দিয়া আছে কিমান 6 ডেসিমেল পইণ্ট 7 সেন্টিমিটাৰ তো আমি ইয়াত বনাও প্ৰথমে 6 ডেসিমেল পইণ্ট 7 6 ডেসিমেল পইণ্ট 7 চোৱা 6 ডেসিমেল পইণ্ট 7 মানে এইখিনি হ'ব আমি কি কৰিম ইয়াত 6 ডেসিমেল পইণ্ট 7 বহাই দিম এটা আমি কেন্দ্ৰ লম যিকোনো কেন্দ্ৰ লৈ জাস্ট তাক অঙ্কন কৰি দিম চোৱা এনেকে সো এইটো কেন্দ্ৰ মই এইটো লৈছিলো ইয়াত ন মনত ৰাখিবা এনেকে কোনটো লৈছা তুমি তো সো আমি অঙ্কন কৰিলো এই কেন্দ্ৰটোক আমি দিলো কি ও তো এতিয়া কি কৰিম এতিয়া ও তাৰ যিকোনো এটা বস্তুত আমি লিখি দিম এনেকে লিখি দিয়াৰ লগে লগে এইটো হৈ যাব 6 ডেসিমেল পইণ্ট 7 সেন্টিমিটাৰ 6 ডেসিমেল পইণ্ট 7 ডেসিমেলটো বেছি ডাঙৰ হ'ল ন যি হওক বুজি পাইছানে নাই কোৱা এইটো হ'ল আমাৰ উত্তৰ ইয়াৰো স্টেপবোৰ তোমালোকে পিডিএফত পাই যাবা সুন্দৰকৈ আমাৰ ৱেবসাইটটো ভিজিট কৰিবা সো এতিয়া চাও আমি আমাৰ 3 নম্বৰ কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনত আমাক কি দিছে draw a line segment of length 6 cm take a point C at a distance 3.5 cm from A now construct a perpendicular to AB at C কৈছে 6 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড লব দিছে চোৱা আকৌ এই ৰেখাখণ্ডটো কি হ'ব AB চোৱাচোন অসমীয়াত এবাৰ তোমালোকে চোৱা ইয়াত কৈছে যে 6 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড AB আঁকা এৰ পৰা চোৱা take a point C at a distance 3.5 km from A এৰ পৰা কিলোমিটাৰ কৈছো মই এৰ পৰা 3.5 সেন্টিমিটাৰ দূৰত্বত এটা কি ল'ব লাগে বিন্দু C ল'ব লাগে now construct a perpendicular to AB at C আৰু এতিয়া AB ৰ ওপৰত C বিন্দুত কি ল'ব লাগে এটা C বিন্দুত AB ৰ ওপৰত এটা লম্ব অঙ্কন কৰিব লাগে তো চোৱা একেবাৰে সহজ এটো তোমালোকে জাস্ট চাই থাকা আমাক যেনেকে কৈছে ন আমি এনেকে কৰি থাকিম প্ৰথমে কৈছে 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড AB অঙ্কন কৰিব লাগে তেন্তে আমি প্ৰথমে AB অঙ্কন কৰি লও প্ৰথমে আমি এটা ৰেখা অঙ্কন কৰো যিকোনো দৈৰ্ঘ্যৰ এটো হ'ব আমাৰ কোৱেশ্চন 3 সলিউশন সো আমি যিকোনো দৈৰ্ঘ্যৰ এটা ৰেখা অঙ্কন কৰো তাৰ পিছত এটা ৰেখাখণ্ড বনাম তাৰে পৰা কিমান বনাও আমি 6 সেন্টিমিটাৰ AB সো প্ৰথমে আমি যিকোনো এটা অঙ্কন কৰিছো এতিয়া জাস্ট আমি কি কৰিম তাত সো ইয়াত আমি দিলো ইফালে এটা তাৰ পিছত এইফালে এটা দিলো নহয় ন ঠিক আছে মনত ৰাখিবা তাৰ পিছত মই ইয়াত এটা বিন্দু লৈছো কি এৰ পৰা 6 সেন্টিমিটাৰ দূৰত্বত সো এতিয়া আৰু মই কম্পাসেৰে ল'ব নালাগে মই জাস্ট স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটচটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে
PDF পাব বিচাৰা তেন্তে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডিসক্ৰিপশ্যনত তোমালোকে আটাইবোৰ ইনফৰমেশ্যন পাই যাবা থ্যাংক ইউ স্কেলেৰে লৈলো 6 সেন্টিমিটাৰ দূৰত্বত তেন্তে 6 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু B ল'ব লাগে চোৱা তোমালোকে দেখা পাইছানে নাই জানো এটো হ'ল 6 সেন্টিমিটাৰ তো ইয়াত হ'ব এটা বিন্দু কিমান আমাৰ B ইয়াত হ'ল A ইয়াত হ'ল B তাৰ পিছত কি কৈছে শুনা তাৰ পিছত আকৌ পঢ়াচোন তাৰ পিছত কৈছে টেক এ পইণ্ট C at a distance of 3.5 centimeter from A কি কৈছে যে এৰ পৰা 3.5 সেন্টিমিটাৰ দূৰত্বত এটা কি ল'ব লাগে বিন্দু ল'ব লাগে যাৰ নামটো কি হ'ব C তেন্তে এৰ পৰা চোৱা এনে A আৰু B কিমান দূৰত্বত হয় 6 সেন্টিমিটাৰ হয় নহয় চোৱা 6 সেন্টিমিটাৰ তেন্তে এর পৰা এটা বিন্দু 3.5 সেন্টিমিটাৰ দূৰত্বত থকা সো এর পৰা 3.5 সেন্টিমিটাৰ দূৰত্বত 3.5 এটো 3 এটো 3.5 এটো হ'ব আমাৰ কি C এটো হ'ল 3.5 সেন্টিমিটাৰ আৰু এই গুটেইটো কিমান এই গুটেইটো A আৰু B ৰ পৰা কিমান 6 সেন্টিমিটাৰ তাৰ পিছত কি কৈছে মনত ৰাখি যাবা খালি হ্যাঁ সো তাৰ পিছত কৈছে যে now construct a perpendicular to AB এতিয়া AB ৰ ওপৰত কি কৰিব লাগে এটা কনস্ট্ৰাক্ট সো AB ৰ ওপৰত now construct a perpendicular to AB at C সো কৈছে যে C বিন্দুত AB ৰ ওপৰত কি এটা ল'ব লাগে এটা লম্ব ল'ব লাগে সো এতিয়া C বিন্দুত আমি কি ল'ম এটা লম্ব সো আমি লম্ব ল'বলৈ আমাৰ কি লাগিব কোণমান যন্ত্ৰ তেন্তে কোণমান যন্ত্ৰটো এইটো তোমালোকে জানাই হ'বলা ইন্ট্ৰোডাকশন ভিডিওটো চালে মই তাত সব কৈ দিছিলো ন এইটো তোমালোকে কি কৰিবা জানা এই যে এই পইণ্টটো আছে ন এই পইণ্টটোক তুমি C বিন্দুত থবা আকৌ ইয়াত যে পইণ্ট কিটা আছে এই পইণ্ট কিটা তুমি ইয়াত লগাবা ঠিক আছে ইয়াত চোৱা কিমান সুন্দৰকৈ মই দেখুৱাই দিছো চোৱাচোন ইয়াত আমি দিলো ইফালে এনেকে দিলো ঠিক আছে তো ইয়াক তুমি কি কৰি দিয়া জাস্ট এনেকে বনাই দিয়া সো এতক সংযোগ কৰি দিয়া হৈ গ'ল এটা পইণ্ট কি হৈ গ'ল আমাৰ এটো আমি দি দিলো নাম দিও ইয়াৰ নাম দি দিও আমি D ইয়াৰ নাম দি দিলো মই কি T তো সিম্পল হৈ গ'ল আৰু এই ৰেখাটোৰ নাম দিলো মই L আৰু ইয়াৰো কনস্ট্ৰাকশনবোৰ তোমালোকে পাই যাবা একো চিন্তা কৰিব নালাগে এইটো লিখিব দিছে সো আৰু একো লিখিব দিয়া নাই এই গুটেইটোৰ মান কিমান এটো হ'ল 6 সেন্টিমিটাৰ মনত ৰাখিবা এটো কিমান হয় 6 সেন্টিমিটাৰ তে CD টো আমি লাষ্টত সংযোগ কৰি দিছো ডান হৈ গ'ল বুজি পাইছা এটো হ'ল আমাৰ 3 ৰ আনসাৰ এতিয়া আমি চাম 4 ৰ আনসাৰ Question 4 আমাক কি কৈছে এবাৰ চাও draw a line segment of length 8 centimeter কৈছে 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট that means ৰেখাখণ্ড অঙ্কন কৰিব লাগে take any point not on the line segment কৈছে যে এনেকুৱা এটা বিন্দু লোৱা যেটো নেকি ৰেখাখণ্ডৰ ওপৰত নাথাকে construct a perpendicular to the line segment from that external point আৰু কৈছে হেই বহি বিন্দুটোৰ পৰা ৰেখাখণ্ডটোলৈ এডাল লম্ব অঙ্কন কৰিব লাগে perpendicular means লম্ব প্ৰথমে আমি কি অঙ্কন কৰি লম প্ৰথমে আমি এটা ৰেখা অঙ্কন কৰি লম তাৰ পিছত এই ৰেখাটোৰ পৰা আমি কি বনাই দিম এই ৰেখাটোৰ পৰা আমি বনাই দিম এটা ৰেখাখণ্ড তেন্তে ৰেখাটো আমি যিকোনো আকাৰৰ আমি অঙ্কন কৰিব পাৰো বনাব পাৰো সো যিকোনো দৈৰ্ঘ্যৰ বনাই দিছো তো ধৰা মই দিছো ইফালে এটা আৰু এই ৰেখাটোৰ নাম দিছো L তেন্তে ইয়াত এটা পইণ্ট লৈলো আমাকতো কোৱা নাই কি পইণ্ট ল'বলৈ তো আমি লৈছো এটা পইণ্ট কি A তেন্তে এৰ পৰা কিমান দৈৰ্ঘ্যৰ 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ আমি এটা লাইন সেগমেন্ট অঙ্কন কৰিব লাগে তেন্তে 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ লাইন সেগমেন্ট অঙ্কন কৰিবলৈ চোৱা ইয়াক আমি ইফালে এনেকৈ দি দিও চোৱা 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তেন্তে এইটো যদি A হয় তেন্তে ই হ'ব কি আমাৰ B কৈছে যে টেক চোৱা আকৌ কি কৈছে take any point not on the line segment এনেকুৱা এটা বিন্দু লোৱা যেটো নেকি লাইন সেগমেন্টত নাথাকে তেন্তে মই এনেকুৱা এটা বিন্দু লৈ লম চোৱা ধৰো চোৱা এতিয়া ইয়াত আমাৰ A আৰু B আছে ন তেন্তে আমি এনেকুৱা এটা বিন্দু লও যেটো নেকি লাইন সেগমেন্টত নাই ধৰা মই ইয়াতে লৈছো এটা বিন্দু যাৰ নাম দিলো C ABC আচ্ছা যেনেকৈ কৈছে আমি এখানে বনাইছো ন যেটো লাইন সেগমেন্টৰ ওপৰত নাই এটো ওপৰত মানে এনেকুৱা নহয় ইয়াত ধৰা ইয়াত কি লিখিছো জানো নাই কৰবাত আমি লিখি দিছো C এটা লৈছো তাৰ পিছত কি কৈছে যে construct a perpendicular to the
to the line segment from that external point. এতিয়া আমি এই এক্সটাৰ্নেল পইণ্টটোৰ সৈতে আমি কি কৰিব লাগে, ইয়াত এটা কি কৰিব লাগে, আমি লাইন ছেগমেণ্ট পাৰপেণ্ডিকুলাৰ অংকন কৰিব লাগে। তেন্তে পাৰপেণ্ডিকুলাৰটো আমি কেনেকৈ অংকন কৰিম চোৱা, আমি চিক চেণ্টাৰ হিচাপে লৈ আমি এটা কি কৰিম, আৰ্ক বনাম। এতিয়া আৰ্ক বনালে কি হৈ যাব চোৱাচোন, চোৱা এতিয়া এক কাম কৰা, এতিয়া আমি কি কৰিব লাগে, এই চিৰ পৰা আমি এটা 90 ডিগ্ৰী কোণ বনাব লাগে ন। তেন্তে ইয়াত এটা লম্ব বনাব লাগে, অৰ্থাৎ 90 ডিগ্ৰী কোণ এইটো বনাব লাগে। চোৱা ইয়াত আমি এনেকৈ লৈ লৈছোঁ, ইয়াক এই চিক আমি এনেকৈ লৈ লৈছোঁ, চোৱাচোন এবাৰ। চ' মই এইটো দুই ধৰণে দেখুৱাই দিম, লাগিলে দুই ধৰণে। ইয়াত ইফালে লৈছোঁ, তেন্তে এইটো আহি গ'ল। চ' এইটো আমি যদি এতিয়া সংযোগ কৰি দিওঁ, তেতিয়া হৈ যাব আমাৰ, হৈ গ'ল। সংযোগ কৰি দিলেই আমাৰ হৈ গ'ল। কিন্তু এটা কথা আছে, চোৱা তোমালোকক যদি মই এনেকৈ নিদি মই বেলেগ ধৰণেও দিব পাৰিম। চোৱা বস্তুটো মই মচি দিওঁনে, এইটো এটা ধৰণ হৈ গ'ল ন। তোমালোকে এইটো এইখিনিৰ পৰা যদি লিখা তেতিয়াও হ'ব, কিন্তু আৰু এটা লিখিব পাৰিবা, সেইটো আৰু বেছি সুন্দৰ হ'ব। কেনেকৈ বেছি সুন্দৰ হ'ব এবাৰ চোৱা, মই দুই ধৰণে কৈছোঁ ন বুজাই দিম, তো মই দুই ধৰণেই বুজাই দি আছোঁ। চোৱা ইয়াত এতিয়া তোমালোকে কাটা কম্পাছটো লোৱা, লৈখিনি এই চিক তুমি কেন্দ্ৰ কৰা। চিক কেন্দ্ৰ কৰি যিকোনো এটা ব্যাসাৰ্ধ লোৱা, লৈ চিক কেন্দ্ৰ কৰি এটা ব্যাসাৰ্ধ লৈ যদি তুমি এনেকৈ এটা আৰ্ক বনোৱা, আৰ্ক মানে কি, বৃত্তচাপ, তেতিয়া ক'ত কাটিব ইহঁতকেইটাই, চোৱা ইয়াত কাটিছে নাই, এবাৰ বিত কাটিছে, এবাৰ ইয়াত কাটিছে। তেন্তে ধৰা বি দিলা, ইয়াৰ নামটো দি দিলা এইটো তুমি ৱাই, আৰু ইয়াৰ নামটো দি দিলা এক্স ন, ঠিক আছে। আচ্ছা এতিয়া কি কৰা, এই বি আৰু এক্স, এইটো এক্স হয়, এইটো ৱাই হয়। এই এক্স আৰু ৱাইৰ আধাতকৈ বেছি এটা আন্দাজ কৰি, এক্স আৰু ৱাইৰ আধাতকৈ বেছি হ'লে নাই, চোৱা কৰি এটা আমি কি ল'ম, বৃত্তচাপ ল'ম ইফালে। ছেইম এইটো তুমি এতিয়া এইটো লৰাই নলৈ তুমি আকৌ এটা কি কৰা, বৃত্তচাপ অংকন কৰা, ঠিক আছে। চোৱা চাপ অংকন কৰিছোঁ। এতিয়া এই চাপটোৱে আমি ধৰিছোঁ ক'ত কাটিছে, ডি বিন্দুত, এইটো ধৰিলোঁ আমি ডি বিন্দুত কাটিছে। এতিয়া তুমি কি কৰা, এই চি আৰু ডিক সংযোগ কৰি দিয়া, এতিয়া চাবা এটা লম্ব হৈ যাব, একেবাৰে 90 ডিগ্ৰী হ'বই, চাবানে। চোৱা 90 ডিগ্ৰী হ'লনে নাই, আমি কোণমান যন্ত্ৰ ব্যৱহাৰ নকৰিও এইটো আমি ওলাই দিছোঁ ন। চোৱা কিমান সহজ, এইটো বহুত সহজ। তো আমি দুই ধৰণে কৰিব পাৰিম। যদি এনেকৈ কৰা পৰীক্ষাত বেছি ভাল হ'ব, এতিয়াও ভাল হ'ব মানে হ'লেই হ'ল আৰু ন। এইটো হ'ল ৱাই, বুজি পাইছানে বস্তুটো ষ্টুডেণ্ট? আই হোপ তোমালোকে এইটো বুজি পাইছা। চ' লাগিলে আমাৰ দেৰি হওক, কিন্তু আমি বুজিব লাগিব ভালদৰে। আৰু পি ডি এফ তোমালোকে ডিছক্ৰিপশ্যনত পাই যাবা, বা আমাৰ ৱেবছাইটটোত পাই যাবা, ঠিক আছে। PDF ইয়াৰ কনষ্ট্ৰাকশ্যনটো মই বহুত সুন্দৰকৈ লিখি দিছোঁ, অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমৰ কাৰণে। চ' এতিয়া আমি চাম কুৱেশ্যন 5। কুৱেশ্যন 5ত আমাক কি কৈছে, কুৱেশ্যন 5ত কৈছে draw a line segment of length 7.2 centimeter 7.2 centimeter দৈৰ্ঘ্যৰ এটা লাইন ছেগমেণ্ট অংকন কৰিব লাগে। draw two perpendicular at the end point of the line segment. If necessary, extend the line segment at both end. কৈছে যে এটা 7.2 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড লোৱা, আৰু তাৰ দুটা অন্তিম বিন্দুত কি লোৱা, দুটা লম্ব লোৱা, পাৰপেণ্ডিকুলাৰ। তো আমি বনাওঁ, চোৱা বহুত ইজি এইটো। চ' আমি লিখিম এইটো কুৱেশ্যন 5 সলিউশ্যন। চোৱা প্ৰথমে আমি এটা ৰেখা অংকন কৰিলোঁ যিকোনো দৈৰ্ঘ্যৰ, তেতিয়াহে আমি এটা ৰেখা খণ্ড অংকন কৰিব পাৰিম। মনত আছেনে নাই এইটো বস্তুটো? চোৱা ৰেখা এটা অংকন কৰিছোঁ যিকোনো দৈৰ্ঘ্যৰ, এইটো এনেকৈ দিলোঁ, এইটো আমি এনেকৈ দিলোঁ। তাৰপিছত আফটাৰ ডেট চোৱা ইয়াত এটা পইণ্ট লৈছোঁ আমি, কিমান, এ পইণ্টৰ পৰা 7.2 চেণ্টিমিটাৰ দূৰত এনেকৈ লওঁ। এইটো সেইটো স্কেলেদি দেখা নাযায় ন। চ' ইয়াত 7.2 চেণ্টিমিটাৰ দূৰত্বত এটা বিন্দু লৈছোঁ মই, ইফালে 7.2 চেণ্টিমিটাৰ দূৰত্বত এটা বিন্দু মই লৈছোঁ, কিমান, এইটো হৈ যাব আমাৰ কি, বি। এইটো হ'ল 7.2 চেণ্টিমিটাৰ। অ'কে ডান, হয়নে নহয়? আচ্ছা তাৰপিছত কৈছে ইহঁতৰ প্ৰান্ত বিন্দুত, এইটো প্ৰান্ত বিন্দু হয়নে নহয়, এই ৰেখাখণ্ডটোৰ প্ৰান্ত বিন্দুত কি লোৱা, দুটা লম্ব লোৱা। আচ্ছা লম্ব ল'বলৈ চোৱা আমি দুই ধৰণে ল'ব পাৰিম। মই যে আগতেও কৈ দিছোঁ, এইটো চোৱা লম্ব হ'বনে নাই, ইয়াত এনেকৈ
এইটো 90 ডিগ্ৰী হয় মিলাই লোৱা এই পইণ্টটো ইয়াত দিয়া আৰু এই যে লাইনটো এই ৰেখাটোৰ ওপৰত থাকিব লাগিব এই কোলা লাইনটো এই ৰেখাটোৰ ওপৰত থাকিব লাগিব সম্পূৰ্ণ সো আছে না নাই এনেকৈ থাকিলে নহ'ব চোৱা এনেকৈ থাকিলে হ'ব জানো নহ'ব তো তুমি এনেকৈ দিয়া তো হৈ গ'ল এতিয়া আমি কি কৰিম ইয়াত দিলোঁ আকৌ ইয়াতে আমি এটা দিওঁ ইয়াত আমি এটা দিলোঁ ডান ডান হৈ গ'ল সো জাষ্ট কি কৰি দিয়া তোমালোকে এতিয়া সংযোগ কৰি দিয়া বা তোমালোকে আৰু কি কৰিব পাৰিবা জানা এইটো সেট স্কুৱেৰ ন এইটো কি কয় এইটো কয় সেট স্কুৱেৰ এইকেইটা যে 90 ডিগ্ৰী হয় এইটো কিমান হয় 90 ডিগ্ৰী চাবানে এবাৰ মই চেক কৰি দেখুৱাই দিওঁ চোৱা 90 ডিগ্ৰী হৈছে নে নাই হৈছে তেন্তে ইহঁতক যদি এনেকৈ দিও কৰি দিয়া ন এইটো দি কৰি দিয়া এনেকৈ ইয়াত দি এনেকৈ কৰি দিয়া কিন্তু যদি এণ্ড পইণ্টত কৈছে কৰিব থৈ গ'ল কিমান ইজি এইটো ন এইকেইটা কি বহুতেই সহজ চিম্পল আই হোপ তোমালোকে বুজি পাইছা এইটো আমি ইয়াত নাম দি দিব পাৰিম এইটো দিলোঁ আমি এ বি এইটো চি এইটো হৈ গ'ল কি আমাৰ ডি চিম্পল বুজি পাইছা ন সো এইটো বুজি পালে আমি চাম কুৱেশ্যন 6ত আমাক কি কৈছে ড্ৰ এ লাইন সেগমেন্ট অফ লেন্থ 5.6 cm and bisect it আমাক কৈছে যে এটা 5.6 cm জোখৰ এটা কি বনাব লাগে ৰেখাখণ্ড তেন্তে প্ৰথমে আমি এটা ৰেখা বনাই লওঁ প্ৰথমে আমি এটা কি বনাও ৰেখা সো ৰেখাখণ্ডক সমদ্বিখণ্ডিত কৰিব লাগে তাৰপিছত এই ৰেখাখণ্ডটোক কি কৰিব লাগে সমদ্বিখণ্ডিত এইটো ললো তেন্তে ইয়াত দিলো নাম মই এ ইয়াত নাম দিলো মই কি কোৱাচোন এ তাৰপিছত আমি দিলো ইয়াত এতিয়া ইয়াৰ পৰা 5.6 নে কিমান কৈছে হয় 5.6 তো ইয়াৰ পৰা 5.6 সেন্টিমিটাৰ দূৰত্বত এটা আমি বিন্দু লম সো এইটো হ'ল 5.5 তেন্তে এইটো হ'ব আমাৰ 5.6 এই বিন্দুটো তো এই বিন্দুটোৰ নাম দিলো আমি কি বি ইয়াৰ পৰা কিমান দূৰত্বত আছে 5.6 সেন্টিমিটাৰ এতিয়া ইহঁতৰ মাজৰ চোৱা 5.6ক তুমি হৰণ দিলে কিমান পাই যাবা 2.8 পাই যাবা এইটোতো আমি এনেকেও আমি বঢ়াই দিব পাৰিম ন ইফালে এনেকুৱা কোট হ'ব কিন্তু এনেকৈ নকৰিম আমি কেনেকৈ কৰিম চোৱা আমি শিকাই দিওঁ তোমাক চোৱা যদি কোনো এটা বস্তুৰ সমদ্বিখণ্ডিত কৰিব বিচাৰা না তেন্তে ইহঁতৰ চোৱা ব্যাসাৰ্ধৰ চোৱা ইহঁতৰ দৈৰ্ঘ্যৰ ইহঁত দুটাৰ বস্তুৰ মাজৰ দৈৰ্ঘ্যতকৈ আধা লোৱা দৈৰ্ঘ্যৰ আধাতকৈ বেছি চোৱা এতিয়া আধাতকৈ বেছি হ'লনে নাই ইহঁতৰ এ আৰু বিৰ মাজৰ দৈৰ্ঘ্যৰ আধাতকৈ বেছি দেট মিনছ বেছি হ'লনে নাই কোৱাচোন হ'ল এটা আন্দাজ কৰি লোৱা তুমি লৈখিনি ইয়াত এটা দিয়া এনেকৈ ইয়াতো দিয়া এটা দুটা আৰ্ক বনোৱা তুমি আকৌ সেম এইটো তুমি লৰচৰ নকৰাকৈ বিত কেন্দ্ৰ কৰি আকৌ এই দুটা আৰ্ক বনোৱা ইয়াত অৰ্থাৎ চাপ বনোৱাৰ ফলত চোৱাচোন এই চাপ দুটা আমি ধৰিছো ইয়াত ক'ত কাটিছে ইয়াত আমি ধৰিছো যে ইয়াত এইটো বিন্দু হ'ল পি আৰু এইটো বিন্দু হ'ল কি আমাৰ কিউ এতিয়া পি আৰু কিউক জাষ্ট সংযোগ কৰি দিয়া এই পি আৰু কিউক কি কৰি দিয়া সংযোগ তেন্তে ধৰা এই চি বিন্দুটো কি হ'ল চি বিন্দুটোত কাটিছে এতিয়া চোৱাচোন মাজৰটো হ'লনে নাই একেবাৰে একজেক্ট সমান হ'ব ইয়াত একো ভুল হ'ব নোৱাৰে চোৱা এইটো হ'ল 3 তেন্তে এইটো 2.9 2.8 একজেক্ট 2.8 হ'লনে নাই কোৱা হ'ল তো এইটো হ'ল আমাৰ উত্তৰটো বুজি পাইছা আই হোপ তোমালোকে এইটো বুজি পাইছা পাবই লাগিব বহুত ইজি এইটো চোৱা এতিয়া চাওঁ আমি কুৱেশ্যন 7ত আমাক কি দিছে ড্ৰ এ লাইন সেগমেন্ট অফ লেন্থ এ বি আমাকতো এ বি দিয়াই নাই ইয়াত অসমীয়া দিছেনে নাই কৈছে যে এডাল যিকোনো ৰেখাখণ্ড এ বি আঁকা কনষ্ট্ৰাক্ট দ্য পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ অফ এ বি কি কৈছে যে এ বিৰ লম্বৰ সমদ্বিখণ্ডকডাল আঁকা আচ্ছা টেক এনি পইণ্ট চি অন দ্য পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ আৰু কি কৈছে যে লম্ব সমদ্বিখণ্ডকডালৰ ওপৰত যিকোনো এটা বিন্দু চি লোৱা এ চি ইকুৱেল বি চি হৈছেনে সেইটো আমাক এক্সামিন কৰিব দিছে এক্সামিন ইফ এ চি ইকুৱেল বি চি অ'কে লেটছ চি প্ৰথমে আমি এটা ৰেখা অংকন কৰি লওঁ যিকোনো দৈৰ্ঘ্যৰ এজ ইউ নো ৰেখা এটা অংকন কৰোঁ আমি যিকোনো দৈৰ্ঘ্যৰ ৰেখা অংকন কৰিছোঁ মই ইয়াত এটা পইণ্ট দিলোঁ এ
কৈছে যিকোনো দৈৰ্ঘ্যৰ ৰেখাখণ্ড বনোৱা। এটা পইণ্ট দিলোঁ বি, আমি নাজানো কিমান দৈৰ্ঘ্যৰ, হয়নে নহয়, বাট আমি ধৰি লৈছোঁ যিকোনো হওক, কোনো কথা নাই। তাৰপিছত কি কৈছে যে কনষ্ট্ৰাক্ট দ্য পাৰ্পেণ্ডিকুলাৰ বাইচেক্টৰ অফ এ বি, অৰ্থাৎ ইয়াৰ লম্ব সমদ্বিখণ্ডক আমি নিৰ্ণয় কৰিব লাগে। তেন্তে সমদ্বিখণ্ডক নিৰ্ণয় কৰা মই এতিয়া শিকাইছিলোঁ যে চোৱা, এ আৰু বিৰ আধাতকৈ বেছি আমি কি ল'ম, আধাতকৈ বেছি দৈৰ্ঘ্যৰ আমি এটা চাপ ল'ম। ইফালে এটা চাপ দিলোঁ, চেম ইফালে এটা দিম চাপ। তেন্তে এইটো তুমি লৰচৰ নকৰাকৈ বিত যোৱা, বিটো তুমি এটা এনেকৈ চাপ বনোৱা, আকৌ ইফালে এটা চাপ বনোৱা। অ'কে, এতিয়া কি কৰি দিয়া, তুমি এই চাপ দুটা সংযোগ কৰি দিয়া। এই চাপ দুটা য'ত লগ লাগিছে সংযোগ কৰি দিয়া। সংযোগ কৰি দিয়াৰ লগে লগে চোৱা, ইয়াত আমাৰ এইটো কি হৈ যাব, এইটো বাইচেক্টৰ হৈ যাব। তেন্তে ইয়াৰ নাম দি দিওঁ আমি আকৌ, ঠিক একেদৰে এইটোৰ নাম পি, এইটো পইণ্টৰ নাম কিউ, এইটো পইণ্টৰ নাম দি দিওঁ আমি চি, এইটো পইণ্টৰ নাম। এতিয়া চোৱাচোন, তাৰপিছত কি কৈছে যে এতিয়া আমি চেক কৰিব লাগে এ বি ইকুৱেল এ চি হয়নে নাই। চ' আমি চাওঁ, এ চি ইকুৱেল হ'ল আমাৰ 6.5, আকৌ তাৰপিছত কি কৈছে বি চি ইকুৱেল টু 6.5 হ'ল নে নাই কোৱা, হ'ল। তো এইটো কি হয়, আমাৰ শুদ্ধ হৈছে। এইটো চেক কৰিছোঁ আমাৰ শুদ্ধ হৈছে। তো এইটো তোমালোকে এনেকৈ কৰিবা। তাৰপিছত আমি চাওঁ আৰু ষ্টেপকেইটা তোমালোকে পাই যাবা। তাৰপিছত কি কৈছে, ড্ৰ এ চাৰ্কেল অফ ৰেডিয়াছ 5 চেণ্টিমিটাৰ। কৈছে এটা বৃত্ত অংকন কৰা যাৰ ৰেডিয়াছ 5 চেণ্টিমিটাৰ। ড্ৰ এনি কৰ্ড অফ দ্য চাৰ্কেল, আৰু কি কৈছে এই বৃত্তটোৰ যিকোনো এটা কি লিখা, কৰ্ড মানে কি, চাপ, চোৱা, বা জিয়া, এইটো কি কয় আমাৰ জিয়া আঁকা, কৰ্ড, আৰু চাপ মানে হ'ল আৰ্ক। তো আমাৰ এটা জিয়া অংকন কৰিব দিছে। কনষ্ট্ৰাক্ট দ্য পাৰ্পেণ্ডিকুলাৰ বাইচেক্টৰ অফ দ্য কৰ্ড, আৰু এই জিয়াটোৰ কি কৰা, লম্ব সমদ্বিখণ্ডক বনোৱা। ডাজ দ্য পাৰ্পেণ্ডিকুলাৰ বাইচেক্টৰ পাছ থ্ৰু দ্য চেণ্টাৰ অফ দ্য চাৰ্কেল, আৰু সেই যে তুমি লম্ব সমদ্বিখণ্ডকটো যে বনাইছা, এইটো কি বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে গৈছেনে। অ'কে, আমি চাওঁ। কৈছে যিকোনো দৈৰ্ঘ্যৰ নাই 5 চেণ্টিমিটাৰ ৰেডিয়াছৰ। তেন্তে ৰেডিয়াছটো আমি ল'ব লাগিব 5 চেণ্টিমিটাৰ। এইটো হ'ল কুৱেশ্যন 8। তেন্তে আমি 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ যিকোনো এটা বনাই ল'ম এনেকৈ। চোৱা, 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বনাব লাগে ন। চ' ইফালে আমি 5 বনাই লওঁ। 5 হ'ল নে নাই কোৱা, হ'ল, কমপ্লিটকৈ 5 হ'ল। তো 5 হ'লে আমি ইফালে এনেকৈ দিম, এটা বৃত্ত বনাম। তো বৃত্ত বনোৱা তুমি 5 চেণ্টিমিটাৰ হোৱাকৈ। সুন্দৰকৈ আমি বৃত্তটো বনাই লৈছোঁ ন। এতিয়া চোৱা, এই পইণ্টটো দিয়া তুমি ইয়াত পইণ্ট দি দিয়া। ইয়াত তুমি চোৱা, এইটো 5 চেণ্টিমিটাৰ হয়নে নহয় এবাৰ চাই লোৱা। সুন্দৰকৈ হৈছে। তো চোৱা, এইটো আমাৰ হৈ গ'ল 5 চেণ্টিমিটাৰ। তাৰপিছত চোৱা, ইয়াত কি কৈছে যে এটা যিকোনো দৈৰ্ঘ্যৰ আমি কি ল'ব লাগে, কৰ্ড, অৰ্থাৎ জিয়া ল'ব লাগে। যিকোনো দৈৰ্ঘ্য আমি ইফালে 7 চেণ্টিমিটাৰ দৈৰ্ঘ্য লৈ লওঁ। এটা 8 চেণ্টিমিটাৰ দৈৰ্ঘ্য লওঁ মই। 8 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ যিকোনো এটা কি লৈছোঁ আমি, কৰ্ড বা জিয়া। ঠিক আছে, আমি এটা জিয়া লৈ লৈছোঁ। অ'কে, এই জিয়াটো লোৱাৰ ফলত তাৰপিছত আমি কি কৰিম, এই জিয়াটোৰ মানে আমি নাম দি দিওঁ ন। ইয়াৰ নাম দি দিওঁ এ, আৰু কি দিলোঁ আমি, বি দিলোঁ। এই জিয়াটোৰ নাম এ, আৰু কি দিলোঁ মই, বি। তোমালোকে এইকেইটা দেখা পাই আছা ন বৃত্তটো। এই এ আৰু বি লোৱাৰ ফলত ইয়াৰ আমি এতিয়া লম্ব সমদ্বিখণ্ডক ল'ব লাগিব। লম্ব সমদ্বিখণ্ডক কেনেকৈ লয় মই অথনি বুজাই দিছোঁ যে এ আৰু বি ন, এ আৰু বিৰ আধাতকৈ বেছি। চ' আধাতকৈ বেছি হ'লে নাই, তেন্তে আধাতকৈ বেছি এনেকৈ আমি এটা ইফালে এটা বৃত্ত চাপ দিম, ইফালে দিম। তুমি চেঞ্জ নকৰিবা, নকৰিখিনি কি কৰা, আকৌ ইফালে এটা লোৱা, ইয়াত এটা বৃত্ত চাপ দিয়া, এগেইন ইয়াত এটা বৃত্ত চাপ দিয়া। এই বৃত্ত চাপ দুটা আমি কি কৰিম, সংযোগ কৰি দিম। চোৱা, সংযোগ কৰাত কি দেখা পাইছা তুমি কোৱাচোন। সংযোগ কৰাত তুমি দেখা পাইছা যে ই ক'ত যায়, ই এই কেন্দ্ৰটোৰ মাজেৰে যায়। তো ই কেন্দ্ৰটোৰ মাজেৰে গৈ আছে, চিম্পল হৈ গ'ল।
এইটো হ'ল আমাৰ ধৰি লোৱা কি আমাৰ চি পইণ্ট আৰু এইটো ই পইণ্ট দি দিয়া বুজি পাইছানে চোৱা বস্তুটো যদি কিবা অসুবিধা হয় মোক কোৱা হে ঠিক আছে ডাউটটো নাই ন আই হোপ তোমালোকৰ কোনো ডাউট নাই এতিয়া চাওঁ আমি কুৱেশ্যন 9 কুৱেশ্যন 9ত আমাক কি দিছে ড্ৰ এ চাৰ্কেল অফ ৰেডিয়াছ 4 cm এটা চাৰ্কেল বনোৱা যাৰ ৰেডিয়াছ 4 cm draw any two chord of the circle AB and CD such that AB is not parallel to CD এনেকুৱা দুটা chord লোৱা AB আৰু CD যাতে ইহঁত দুটা কি নহয় সমান্তৰাল নহয় draw the perpendicular bisector of AB and CD আৰু AB আৰু CD ৰ perpendicular bisector perpendicular মানে লম্ব bisector মানে খণ্ড তেন্তে লম্ব খণ্ড লম্ব সমদ্বিখণ্ড এটো হ'ল draw the perpendicular bisector of AB and CD এই দুটাৰ আমি কি ল'ব লাগে লম্ব সমদ্বিখণ্ডক ল'ব লাগে do the perpendicular bisector intersect at O আৰু এই দুটা লম্ব সমদ্বিখণ্ড কি O বিন্দুত অৰ্থাৎ কেন্দ্ৰত কটাকটি কৰিছেনে আচ্ছা আমি চাও কৰেনে নাই ন ইয়াৰ আগতে আমি 4 cm ব্যাসাৰ্ধ লৈ আমি এটা কি ল'ব লাগিব বৃত্ত অঙ্কন কৰিব লাগিব চোৱা তেন্তে আমি কৰো মই ইয়াতে কৰি দিও ন সো ইট হল কোৱেশ্চন 9 4 cm ব্যাসাৰ্ধ লৈ কৰিব লাগে এটা আমাৰ তো 4 cm ব্যাসাৰ্ধ লৈ আমি বনাম সো 4 cm ব্যাসাৰ্ধ লৈ বনাব লাগে তাৰ পিছত চোৱা ইয়াত মই কি দি দিম ইয়াত মই দিলো এটা পয়েন্ট ইয়াত মই পয়েন্ট এটা দি দিলো লেটস সে 0 তাৰ পিছত যিকোনো আমি কি লম যিকোনো দুটা আমি কৰ্ড লম যিকোনো দুটা জ্যা লম যিকোনো দৈৰ্ঘ্যৰ ওকে চোৱা এই কৰ্ড দুটা আমি ইয়াত লৈ লও জাস্ট আমি লিখি দিও ইয়াত এটা কৰ্ড ললো ইয়াত ইফালে এটা কৰ্ড ললো দুটা কৰ্ড লৈছো ন সো এটা কৰ্ডৰ নাম দিলো ইফালে এ আৰু এটো বি এটো হৈ গল আমাৰ সি আৰু কিটো ডি ওকে মনত ৰাখিবা এটো এ বি সি ডি তাৰ পিছত চোৱাচোন ইয়াৰ এ বিৰ আমি লম্ব সমদ্বিখণ্ডক লম এ বিৰ লম্ব সমদ্বিখণ্ডক লম লম্ব সমদ্বিখণ্ডকটো জানাই হ'বলা এতিয়া বুজি পাই আছা লাহে চোৱা ইফালে এটা দিলো ইফালে এটা দিলো তাৰ পিছত চাও আকৌ আমি বি ললো ইফালে এটা দিলো আকৌ ইফালে এটা দিলো তেন্তে ইয়াত দুটাক তুমি সংযোগ কৰি দিয়া এই দুটাক তুমি এতিয়া কি কৰি দিয়া সংযোগ কৰি দিয়া খিনি কি পাবা তুমি এতিয়া look এনেকে পাই গলা now again so এতিয়া তুমি কি কৰা ইয়াতো আকৌ এটা লোৱা লম্ব সমদ্বিখণ্ড কেনেকে আধাতকৈ বেছি হলে নাই লৈ লোৱা ৰবা ইফালেতো এটা ল'ব লাগিব আফটাৰ দ্যাট ইয়াক কেন্দ্ৰ কৰি এটা লোৱা কেন্দ্ৰ কৰি ইফালে এটা লোৱা এতিয়া কি কৰি দিয়া ইহঁতক সংযোগ কৰি দিয়া ইহঁতক সংযোগ কৰি দিলে কি হয় ইহঁতকেইটা কেন্দ্ৰ পাৰ হৈ গৈছে নে হয় গৈছে চোৱা গৈছে নে নাই দুয়োটাই গৈছে তো এইটো হল আমাৰ উত্তৰ এতিয়া বুজি পাইছা হ'বলা ন সকলোৱে ইয়াৰ নাম দি দিয়া ইফালে এফ ই আকৌ কি দিয়া ইফালে চোৱা এইটোৰ নাম দি দিও আমি এইচ আৰু এইটো কি হ'ব তেন্তে জি এনিৱে তোমালোকে এবাৰ চোৱা যদি বুজি পাইছা তো বহুত ভাল আৰু কিবা অসুবিধা হলে মোক জনাবা